হেল্ল' আসসালামু আলাইকুম। আজি এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। সকলোৱে মোক সুধি থাকে যে আমি জাতিলাওৰ আগ বা পাত কেনেদৰে খাওঁ। সেইটোৱে দেখুৱাবলৈ প্ৰথমতে পাত কিছুমান মই ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ। ধুই পেলাই ইয়াৰ কেৰাহীত মই অকণমান পানী আৰু নিমখ দি পেলাই বইল কৰিব দিলোঁ। এইখিনি বইল হ'বলৈ বেছি টাইম নালাগে, 2 মিনিটমান লাগিব। আৰু এইফালে 2 ফুটমান নহৰু, কেঁচা জলকীয়া 2টা আৰু শুকান জলকীয়া 2টা মই তেলত শ্বেলো ফ্ৰাই কৰি ল'লোঁ। এইফালে মোৰ শাকো বইল হৈ গ'ল। শাকৰ পানীখিনি ধুনীয়াকৈ ঠিক কৰি লৈ পেলাই মই পটাত পিচিবলৈ আৰম্ভ কৰিলোঁ। এইটো একচুৱেলি পটাত পিচিলেহে আচল টেষ্টটো পোৱা যায়, ধুনীয়া টেষ্ট হয় দেই। আপোনালোকেও চাবচোন ট্ৰাই কৰি। এইটো মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিলে একচুৱেল সোৱাদটো নাহে। এনেদৰে পিচি পেলাই চাক মোৰ ভৰ্তা ৰেডি হৈ গ'ল। ভৰ্তা চাটনি যিয়ে নাম দিব পাৰে। ঠিক তেনেদৰে আৰু এটা ৰেচিপি আছে। শাকখিনি ধুনীয়াকৈ তেনেকৈ বাছি ল'লোঁ, শাক আৰু ঠাৰিৰ সৈতে। সেইখিনি মই নিমখ অকণমান দি বইল কৰি ল'লোঁ। বইলখিনি 2 মিনিটতে হৈ যায়। হোৱাৰ পিছত পানীখিনিৰ পৰা আঁতৰাই লৈ মই আকৌ তেলত 2টামান শুকান জলকীয়া, নহৰু আৰু পিঁয়াজ আৰু কেঁচা জলকীয়া কেইটামান দি অকণমান গল্ডেন হোৱালৈকে ভাজি ল'লোঁ। তাৰপিছত শাকখিনি দি দিলোঁ আৰু শাকখিনি লৰাই 2 মিনিটমান ভাজি ধুনীয়াকৈ মই নমাই ল'লোঁ। এয়া চাওক মোৰ শাক ভাজি ৰেডি হৈ গ'ল। এইটো যে তামাম টেষ্টি হয়। একচুৱেলি ৰঙালাও আগেই যে খাব পাৰে এনেকুৱা কোনো কথা নাই। জাতিলাওৰ আগো ধুনীয়াকৈ আগ পাত খাব পাৰি। এয়া মোৰ ৰেডি 2টা ৰেচিপি। এনেকৈ মই চেৰিৰ সাজ খাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে মই এয়া মোৰ ভৰ্তা ফেভৰেট লৈছোঁ খাবলৈ। থেংক ইউ। ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰিব ঘৰত বনাবলৈ। বিশেষকৈ জেচমিন বাইদেৱে কালি সুধি আছিলে নহয়, চাব দেই।